নমস্কাৰ, মই সুদীপ তৰণে আপোনালোকক স্বাগতম জনাইছো। আৰু আজি আমি উপস্থিত হৈছো মাজুলীৰ ৰাসত, আৰু আমি মাজুলীৰ বিভিন্ন ৰাসসমূহ আপোনালোকক মোৰ চেনেলৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই গৈ থাকিব বুলি মই আশা কৰিলো। সকলোৱে জানে ৰসস্বয়ং ইতি ৰাস, যি ৰসৰ মূল আধাৰ সেই হ'ল কৃষ্ণ। ৰসৰ মূল আধাৰ স্বৰূপ কৃষ্ণক সন্মুখত লৈ জীৱাত্মাৰূপী গোপীসকলে যি আধ্যাত্মিক ৰসত নিমগ্ন হৈছিল সেই ৰাস। সেই ৰাসে আমাক এই বাৰ্তা দিছে যে আমিও প্ৰকৃতাৰ্থত প্ৰত্যেকে জীৱাত্মা, প্ৰকৃতি স্বৰূপা, পৰমাৰ্থিক বিচাৰত এগৰাকী পুৰুষ। সেইজনক আমি ভগৱান বুলি কৈছোঁ, সেইজনক আমি পৰমেশ্বৰ বুলি কৈছোঁ, সেইজনক আমি পৰমাত্মা বুলি কৈছোঁ, সেইজনক আমি পৰম ব্ৰহ্ম বুলি কৈছোঁ। আৰু আমি সকলো জীৱাত্মাই সেই পৰম ব্ৰহ্মৰ সান্নিধ্য বিচাৰোঁ, কৃপা বিচাৰোঁ। আৰু সেয়ে অকপটভাৱে যেতিয়া প্ৰত্যেক জীৱাত্মাই সেই পৰমাত্মাক বিচাৰাৰ প্ৰয়াস কৰিব, সেয়াই হ'ব ৰাস, যাৰ উদাহৰণ গোপীসকল। গোপীসকলে আমাক ৰাসমণ্ডলত কৃষ্ণৰ সহিতে নৃত্য কৰোঁতে বহু বাৰ্তা দি থৈ গৈছে। গোপীসকলে আমাক সাহসী হোৱাৰ বাৰ্তা দিছে। যিদিনাখন বৃন্দাবনত ভগৱান কৃষ্ণৰ মুৰলীৰ ধ্বনিৰে গোপীসকলক আহ্বান কৰিলে, তেতিয়া গোপীসকল তালৈ ঢপলিয়াই গ'ল। আৰু তেওঁলোকে কৃষ্ণক লগ পাই লগে লগে ক'লে, এবছৰ আগতে বস্ত্ৰহৰণ কালত তুমি আমাক যি বৰ দিছিলা, সেই বৰ সফল হোৱাৰ আজি উপযুক্ত দিন সেই আমি গণ্য কৰিছোঁ। তোমাৰ বাঁহীৰ ধ্বনিত সেই আহ্বানৰ সুৰ লুকাই আছে, যাৰ কাৰণে আমি ইয়ালৈ ঢপলিয়াই আহিছোঁ। তুমি আমাৰ মনোবাঞ্ছা পূৰণ কৰা। তেতিয়া কৃষ্ণই প্ৰথমতে তেওঁলোকক ভয় দেখুৱাই ক'লে, এইখন অতব্য এখন অৰণ্য, বিভিন্ন হিংস্ৰ জন্তুৰ এইখন আৱাসস্থল। তোমালোকে এই মহানিশা ইয়ালৈ যে গুচি আহিছা, তোমালোকৰ কি প্ৰাণৰ ভয় নাই? তোমালোকে মোক পাবলৈ আহিছা, তোমালোকৰ কি লোকপ্ৰবাদৰ ভয় নাই? তোমালোকৰ কি জনভয় নাই? তেতিয়া গোপীসকলে একেষাৰতে কৈ পেলাইছিলে, যেতিয়া আমি পৰম ধনক লাভ কৰিছোঁ, তাত আমাৰ কোনো ভয়ৰ আশংকা থাকিব নোৱাৰে। অৰ্থাৎ যেতিয়া জীৱাত্মাই পৰম ধনক লাভ কৰে, তেতিয়া কোনো ভয় আশংকা থাকিব নোৱাৰে। সেই গোপীসকলে জনভয় দূৰ কৰিছে, জন্তুৰ ভয় দূৰ কৰিছে, প্ৰাণৰ ভয় দূৰ কৰিছে, লোক অপবাদৰ ভয় দূৰ কৰিছে। সেই আমাকো কোৱা গৈছে, সংসাৰত থাকিও প্ৰত্যেক জীৱাত্মাই পৰমাত্মাক পৰম ধন স্বৰূপে গ্ৰহণ কৰি যদি তেওঁক পাবলৈ প্ৰয়াস কৰে, তেওঁলোকেও সমস্ত ভয় নাইকিয়া কৰিব পাৰিব। আৰু গোপীসকলৰ দৰে তেওঁলোক মহা সাহসী আৰু বীৰ পুৰুষলৈ তেওঁলোক উন্নীত হ'ব। এতিয়া আমি উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হৈছো। ইতিমধ্যে দৰ্শকৰ ভিৰ যথেষ্ট হৈছে আৰু সমগ্ৰ পৰিৱেশ মই দেখাম উত্তৰ কমলাবাৰী সত্ৰৰ।
খুব ভাল লাগিছে মাজুলীবাসী হৈ বিভিন্ন পৰ্যটক আহিছে বহুত গৌৰৱ অনুভৱ কৰিছোঁ নিজকে মাজুলীবাসী হিচাপে মাজুলী আমাৰ সংস্কৃতি নগৰ আমাৰ জীৱন ভাৰতবৰ্ষৰ যদি আমি বৃন্দাবনৰ কথা কওঁ তো আমাৰ অসমৰ বৃন্দাবন মাজুলী হয় মাজুলীয়ে বৃন্দাবন परम कौतुके नृत्य करेंगे प्रति पुत्र पिता माता हबे तुहाक भेंटना पाई परम चिंतित हुई आछे कानु बाबू सन्देह करेछि पुहिबर प्राप्ति बिना सबु किहे कबन नाही कबन
সুজল্য আহি সখী কব তুরা খবর মনোরথ পুরী ক্রিয়া কৌতুক করব প্রাণ সখী হব নিত্য করহ নিত্য করহ ইতিমধ্যে আমি গড়মূৰৰ বৰসত্ৰত উপস্থিত হৈছো আৰু ইয়াতো ৰাস চলি আছে সমগ্ৰ পৰিৱেশ মই মোৰ চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম আজি এই পবিত্ৰ সত্ৰাপীঠ মাজুলীত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ তৃতীয় ৰজনীত বংশীগোপাল নাট্য মন্দিৰৰ যি শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা সেই ৰাসলীলাৰ তৃতীয় ৰজনীত মই অভিনয় কৰিছোঁ আপোনাৰ শ্ৰী শ্ৰী ৰাসলীলাৰ অতি গুৰুত্বপূৰ্ণ এক চৰিত্ৰ সেই চৰিত্ৰটো হৈছে গৰ্গমুনি যি গৰ্গমুনিয়ে ভগৱান শ্ৰীকৃষ্ণক গৈ নন্দৰ যশোদা ঘৰত কৃষ্ণৰ নাম দিছিল আৰু সেই ভগৱান শ্ৰীকৃষ্ণৰ সেই শ্যাম বৰণ হোৱাৰ বাবে তেওঁৰ নাম শ্ৰীকৃষ্ণ ৰখা হৈছে দ্বিতীয় বৃন্দাবনস্থিত মাজুলী সেই মাজুলীত আজি সৰুকৈ অকণমান এতিয়া গৰ্গাচাৰ্যৰ অভিনয় কৰিব পাৰে নিজকে ধন্য মানিছোঁ জগতত এই বালকক সহস্ৰ নামেৰে সৰ্ববিহিত কিন্তু শুনা নন্দৰাজ শ্যাম বৰণ হোৱাৰ বাবে এই বালকৰ নাম হ'ব কৃষ্ণ বহু ভাগ্য বলে লাভ কৰিছ ভূভাৰ বৰণৰ হেতু দুষ্ট ৰাখি সন্তক পালনৰ বাবে দুষ্কৃতি ৰাখি সংস্কৃতিৰ প্ৰতিষ্ঠাৰ বাবে অন্যায় অধৰ্মৰ ব্যৱহাৰ কৰে যদুকুল ভাৰৰ হেতু জন্ম লৈছে স্বয়ং নাৰায়ণে তোমাৰেই জগতৰ এই বালক সহস্ৰে অভিভূষিত কিন্তু নন্দৰাজ শ্যাম বৰণ হোৱাৰ বাবে এই বালকৰ নাম হ'ব কৃষ্ণ গো ব্ৰহ্মণ্য হিতায়স্য গোবিন্দায় কৃষ্ণায় নমো নমঃ হয় নমস্কাৰ খুব ভালে লাগিছে মাজুলীৰ পৰিৱেশটো উপভোগ কৰিব পাৰে আৰু ভাল লাগিছে মাজুলীৰ বহুত কেইখন ঠাই ঘূৰিলো মানুহৰ সমাগমটো দেখি ভাল লাগিছে
দৰ্শকসকল ইমানেই আছিল আজিৰ ব্লগ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট বক্সত জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লগে লগে আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ